মোৰ হাতত আপোনালোকে দুখন আইন দেখিবলৈ পাইছে। প্ৰথমতে এই আইনখন হৈছে দ্য ইণ্ডিয়ান পেনেল কোড 1860। ব্ৰিটিছ চৰকাৰে ভাৰতৰ কাৰণে এখন আইন বনাইছিল 1860 চনত। সেই আইনটো হ'ল ভাৰতীয় দণ্ডবিধি আইন। গতিকে এই ভাৰত স্বাধীন হোৱাৰ পিছতো এই আইনখন ভাৰতবৰ্ষত চলি আছিল। কিন্তু 2023 চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে 1860 চনৰ দ্য ইণ্ডিয়ান পেনেল কোড এই আইনখন মানে বাতিল কৰি 2023 চনত এখন আইন বনোৱা হৈছে ভাৰতীয় ন্যায় সংহিতা 2023। ভাৰতীয় ন্যায় সংহিতা 2023 এই আইনখন বনালে। এই আইনখন এতিয়া সমগ্ৰ ভাৰতবৰ্ষত 2024 চনৰ 1 জুলাই তাৰিখৰ পৰা এই যে মানে সময়টো আহি আছে 2024 চনৰ 1 জুলাই তাৰিখৰ পৰা সমগ্ৰ ভাৰতবৰ্ষ জুৰি এইটো আপোনাৰ বলবৎ হ'ব। গতিকে এই নতুন আইনৰ অধীনত কি অপৰাধ কৰিলে এজন ব্যক্তিৰ মৃত্যুদণ্ড বা ফাঁচীৰ হুকুম হ'ব পাৰে সেই আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। যদি কোনোবা ব্যক্তিয়ে 12 বছৰ তলৰ মহিলাক ধৰ্ষণ কৰে তেতিয়াহ'লে এই নতুন আইনৰ অধীনত সেকশ্যন 65 সাবক্লজ 2ৰ অধীনত গোচৰ হ'ব আৰু ধাৰা 65 সাবক্লজ 2ৰ অধীনত 12 বছৰ বয়সৰ তলৰ মহিলাক ধৰ্ষণ কৰিলে তাৰ শাস্তি মৃত্যুদণ্ড বা ফাঁচীৰ হুকুম হ'ব। তাৰপিছত আহিছোঁ সন্ত্ৰাসবাদী কাৰ্য সংগঠিত হোৱাৰ ফলত যিকোনো ব্যক্তিৰ মৃত্যু সংগঠিত কৰিলে। দেখা যায় যে বিগত সময়ত ভাৰতবৰ্ষত কিছু ঠাইত সন্ত্ৰাসবাদীৰ আক্ৰমণ হয়, টেৰৰিষ্ট এটাক সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈ যদি কোনোবা ব্যক্তিৰ মৃত্যু হয় তেতিয়াহ'লে সেই সন্ত্ৰাসবাদী বা সন্ত্ৰাসৰ লগত জড়িত ব্যক্তিজনৰ বিৰুদ্ধে সেকশ্যন 113 ক্লজ 2 সাবক্লজ A অনুযায়ী অপৰাধ হ'ব আৰু সেই অপৰাধৰ শাস্তি হিচাপে মৃত্যুদণ্ড হ'ব। তাৰপিছত যদি কোনোবাই ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ চলাই নিয়া বা যুদ্ধ চলোৱাৰ মনোভাৱ কৰিলে অথবা যুদ্ধ চলোৱাৰ প্ৰৰোচনা কৰিলে সেকশ্যন 147 অফ ভাৰতীয় ন্যায় সংহিতা 2023 অধীনত গোচৰ ৰুজু হ'ব আৰু অপৰাধ হ'ব আৰু শাস্তি হিচাপে মৃত্যুদণ্ড বা ফাঁচীৰ হুকুম হ'ব। আৰু যদি কোনোবাই সেনা বাহিনীৰ মাজত ৰাজদ্ৰোহৰ বাবে কুপ্ৰৰোচনা ক্ৰিমিনেল কনস্পাইৰেচি কৰি যদি যোগদান কৰিলে অথবা ৰাজদ্ৰোহ বা বিদ্ৰোহ সংগঠিত হয়, সেনা বাহিনীৰ মাজত ৰাজদ্ৰোহৰ বাবে কুপ্ৰৰোচনাত যদি ৰাজদ্ৰোহ বা বিদ্ৰোহ সংগঠিত হয় আৰু তাত যদি কোনোবা সেনা বাহিনীৰ লোকে যোগদান কৰে তেতিয়াহ'লে সেকশ্যন 160 অপৰাধ সংগঠিত হ'ব আৰু সেই সেনা বাহিনীৰ লোকজনক মৃত্যুদণ্ড দিয়া হ'ব। তাৰপিছত কোনোবাই যদি মিছা সাক্ষী দি বা মিছা সাক্ষী দিবলৈ জাল কৰি দিয়া অথবা যোগাৰ কৰি দিয়াৰ ফলত নিৰপৰাধী ব্যক্তিক ফাঁচি দিয়ালে বা মৃত্যুদণ্ড বিহালে, কোনোবাই মিছা সাক্ষী দিলে, মিছা সাক্ষী দিয়াৰ ফলত এজন নিৰপৰাধী ব্যক্তি কোনো অপৰাধ কৰা নাই সেই ব্যক্তিজনৰ যদি মৃত্যুদণ্ড হয় বা ফাঁচি দি হত্যা কৰা হ'ল তেতিয়াহ'লে এই মিছা সাক্ষী দিয়া ব্যক্তিজনৰ বিৰুদ্ধে সেকশ্যন 230 সাবক্লজ 2 অফ ভাৰতীয় ন্যায় সংহিতা 2023 অধীনত গোচৰ ৰুজু হ'ব আৰু তেখেতক মৃত্যুদণ্ডৰ শাস্তি দিয়া হ'ব। তাৰপিছত যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত ব্যক্তিয়ে হত্যাকাণ্ডৰ চেষ্টা চলোৱাত কাৰোবাক জখম কৰিলে। এতিয়া দেখা যায় যে যাৱজ্জীৱন কাৰাদণ্ড হ'ল এজন ব্যক্তিৰ, সেই ব্যক্তিজনক জেলত পঠিওৱা হ'ল আৰু জেলৰ পৰা মাজে মাজে ছুটি লৈ কাৰাবন্দী ব্যক্তিয়ে সাময়িকভাৱে ছুটি লৈ মানে জেলৰ পৰা ওলাই আহিব পাৰে। দেখা গ'ল এজন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে আৰু জেলত আছে, কিন্তু জেলৰ পৰা সাময়িকভাৱে ছুটি লৈ বাহিৰত ওলাই আহিছে। বাহিৰত ওলাই আহি সেই যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ব্যক্তিয়ে যদি মাৰ্ডাৰ কৰে, মাৰ্ডাৰ কৰোৱাৰ কাৰণে চেষ্টা কৰে আৰু যদি কাৰোবাক জখম কৰালে তেতিয়াহ'লে সেকশ্যন 109 সাবক্লজ 2
অফ ভাৰতীয় ন্যায় সংহিতা 2023 অধীনত গোচৰ হ'ব আৰু অপৰাধৰ শাস্তি হিচাপে তেখেতক মৃত্যুদণ্ড বা ফাঁচি দিয়া হ'ব। তাৰপিছত আহিছোঁ নাবালক ল'ৰা ছোৱালীক অথবা মানসিক বিকাৰগ্ৰস্ত লোকক অথবা নিচাযুক্ত লোকক আত্মহত্যা কৰিবলৈ প্ৰৰোচনা কৰিলে, আমাৰ সমাজত তেনেকুৱা ধৰণৰ দেখা যায়, নাবালক ল'ৰা ছোৱালীসকলক বা মানসিক বিকাৰগ্ৰস্ত লোকক আত্মহত্যা সুইচাইড কৰিবৰ কাৰণে কোনোবাই ইনষ্টিগেট কৰে, কনস্পাইৰেচি কৰে। যদি তেনেকুৱা ধৰণৰ কৰিছে, কৰাৰ ফলত আত্মহত্যা কৰিলে সেই নাবালক সন্তান মানসিকভাৱে বিকাৰগ্ৰস্ত লোকে, তেতিয়াহ'লে ছেকশ্যন 107 অফ ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অপৰাধ হ'ব আৰু তেনেকুৱা ধৰণৰ অপৰাধ কৰা ব্যক্তিজনক ফাঁচি অথবা মৃত্যুদণ্ড বিহা হ'ব। তাৰপিছত আহিছোঁ মুক্তিপণ দাবীৰ অৰ্থে কৰা অপহৰণ অথবা অন্যান্য বলপূৰ্বক আদায়ৰ উদ্দেশ্য কৰা অপহৰণ, ছেকশ্যন 140 সাবক্লজ 2 অফ ভাৰতীয় ন্যায় সংহিতা 2023 অপৰাধ হ'ব আৰু সেই ব্যক্তিজনক মৃত্যুদণ্ড দিয়া হ'ব। তাৰপিছত আহিছোঁ ধৰ্ষণৰ অপৰাধ কৰি গুৰুতৰ জখম কৰিলে, যাৰ ফলস্বৰূপে ভুক্তভোগীৰ মৃত্যু হ'লে আৰু ভুক্তভোগীৰ মস্তিষ্ক বিকল হৈ পংগু হ'লে। কিছুমান সমাজত অপৰাধী ব্যক্তি থাকে, সেই অপৰাধী ব্যক্তিসকলে ধৰ্ষণ কৰিলে কোনোবা এজন ব্যক্তিক আৰু ধৰ্ষণ কৰাৰ ফলত গুৰুতৰ জখম হ'ল ভুক্তভোগীজন আৰু তাৰ ফলস্বৰূপে ভুক্তভোগীৰ যদি মৃত্যু হয় অথবা মৃত্যু হোৱা নাই কিন্তু ভুক্তভোগীৰ মস্তিষ্ক ব্ৰেইন মানে যদি পংগু হৈ যায়, যদি ব্ৰেইনে কোনো ধৰণৰ কাম নকৰে, তেতিয়াহ'লে ছেকশ্যন 66 ভাৰতীয় ন্যায় সংহিতা 2023 অধীনত অপৰাধ হ'ব আৰু সেই অপৰাধী ব্যক্তিজনক মৃত্যুদণ্ড বিহা হ'ব। তাৰপিছত যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত ব্যক্তি এজনে হত্যাকাণ্ড সংঘটিত কৰিলে, অলপ আগতেও কৈছোঁ, লাইফ ইমপ্ৰিজনমেণ্ট হৈছে মানুহজন, হোৱাৰ পিছত কেনেবাকৈ যদি সেই যাৱজ্জীৱন কাৰাদণ্ডৰ দণ্ডিত হোৱা ব্যক্তিজনে যদি মাৰ্ডাৰ কৰে আকৌ, তেতিয়াহ'লে ছেকশ্যন 104 ভাৰতীয় ন্যায় সংহিতা 2023 অধীনত অপৰাধ হ'ব আৰু ব্যক্তিজনক মৃত্যুদণ্ড দিয়া হ'ব। তাৰপিছত আহিছোঁ 5 জন বা ততোধিক অধিক লোকে একগোট হৈ হত্যাকাণ্ড সংঘটিত কৰিলে, এইটো আপোনাৰ কি বুলি কোৱা হয়, এইটো মব লেঞ্চিং। বিগত সময়ত আমাৰ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মব লেঞ্চিং, 4-5 জনমান মানুহ একেলগে লগ হৈ দলবদ্ধভাৱে যদি মাৰ্ডাৰ হত্যাকাণ্ড কৰে, তেতিয়াহ'লে ছেকশ্যন 111 ক্লজ 2 সাবক্লজ A অফ ভাৰতীয় ন্যায় সংহিতা 2023 অধীনত অপৰাধ হ'ব আৰু মব লেঞ্চিঙৰ লগত জড়িত হোৱা ব্যক্তিসকলক মৃত্যুদণ্ড বা ফাঁচি দিয়া হ'ব। তাৰপিছত আহিছোঁ ডকাইতি কৰিবলৈ গৈ হত্যাকাণ্ড সংঘটিত কৰিলে। এতিয়া ধৰক ডকাইতি কৰিবলৈ 4-5 জনমান মানুহ লাগে, 5 জনমান মানুহ লাগে। এতিয়া সেই 5 জনমান মানুহ একেলগে ডকাইতি কৰিবলৈ গ'ল, ডকাইতি কৰি থাকোঁতে যদি মাৰ্ডাৰ কৰে, তেতিয়াহ'লে ছেকশ্যন 310 সাবক্লজ 3 অফ ভাৰতীয় ন্যায় সংহিতা 2023 অধীনত অপৰাধ হ'ব আৰু সেই ডকাইতিৰ লগত জড়িত ব্যক্তিবিলাকক মৃত্যুদণ্ড বিহা হ'ব। তাৰপিছত পুৰণি আইনৰ অধীনত ছেকশ্যন 302 302 ধাৰাত মাৰ্ডাৰ বা হত্যাকাণ্ডৰ শাস্তিৰ কথা উল্লেখ আছিল আৰু নতুন আইনত ছেকশ্যন 103 সাবক্লজ 1 যদি কোনোবাই খুন বা মাৰ্ডাৰ বা হত্যা কৰে, তেতিয়াহ'লে খুন কা বদলা খুন আৰু সেই অপৰাধী ব্যক্তিজনক ফাঁচি মৃত্যুদণ্ড দিয়া হ'ব। তাৰপিছত আহিছোঁ লাষ্ট, 18 বছৰ বয়সৰ তলৰ মহিলাক যদি গণধৰ্ষণ কৰে, গ্যাং ৰেপ যদি কোৱা হয়, 4-5 জনমান মানুহ একেলগে হৈ 18 বছৰ বয়সৰ তলৰ মহিলাক যদি গণধৰ্ষণ কৰে আৰু সেই অপৰাধ ছেকশ্যন 70 সাবক্লজ 2 অফ ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অপৰাধ হ'ব আৰু গণধৰ্ষণৰ লগত জড়িত ব্যক্তিসকলক মৃত্যুদণ্ড বা ফাঁচি দিয়া হ'ব। গতিকে মই এই ভিডিঅ'বিলাক আপোনালোকক সজাগতাৰ উদ্দেশ্যে বনাইছোঁ। যদি আপোনালোকৰ ভাল লাগে নিশ্চয় কমেণ্ট কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব। মোৰ ফেচবুক পেজ, ইউটিউব চেনেল আপোনালোকে ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।